7,000 গছ আছে 7,000 গছ আছে আপুনি 5 কেজি যদি ধৰি লয় হয় এটা গছ যদি আপুনি দিয়ে এটা আপুনি গছত আপুনি চাই আছে নহয় কিমান আপোনাৰ প্ৰডাকশ্যন আছে এটা গছ চালে আপুনি গম পাব যে কিমান প্ৰডাকশ্যন আছে এতিয়ালৈকে এইটো 40 ফুটলৈকে যাব 40 ফুট যাব 40 ফুট যাব তো এতিয়া মানে যদি আপোনাৰ 5 কেজিয়ে ধৰি লওক হয় হয় তো 5 কেজি 7,000 ইনটু 5 কেজি ধৰিলে কিমান হ'ব 35,000 কেজি হৈ গ'ল এইটো যদি মই 40 টকাকৈ মই চেল কৰি আছোঁ তো আপুনি নিজে এটা অংক গ্ৰহণ কৰি লওক যে কেনেকৈ এটা ৰেভিনিউ হেৰি হ'ব এইটো লগাইছিলোঁ 3 মাহ হৈ গ'ল 3 মাহ হৈ গ'ল কিমান জোপা আছে দাদা ইয়াত 2,000 গছ আছে 2,000 আছে এটা 2,000 জোপা মানে এইটো হেৰি মানে লগাওঁতে খৰচ পাতি কেনেকুৱা পলি উইদাউট মানে পলিহাউচত নহয় সেইটো খৰচটো আমাৰ গুটি খৰচটো বৰ বেছি আহে হয় যিহেতু মানে এটা নেদাৰলেণ্ড ইম্পৰ্টেড চিডছবিলাক আছে সেইটো মানে গুটি খৰচটো বেছি আছে সেইকাৰণে অলপ গুটি খৰচটো আছে তাৰপিছতো আপোনাৰ মেনেজমেণ্ট যোনটো খৰচ আছে সেইটোৱে আছে হয় হয় তাৰপিছতে আপোনাৰ কোনো ইণ্টাৰেষ্টেড যদি ফাৰ্মাৰে যদি মানে এই বিলাহীটো যদি খেতি কৰিব বিচাৰে ইয়াৰ মানে বীজটো ক'ত পাব এইটো মোক যোগাযোগ কৰিলে পাই যাব কিন্তু মানে সৰু পৰিমাণত নাপাব মিনিমাম মানে 1,000 মানে আপোনাৰ গছ ল'ব লাগিব হয় নহ'লে মানে যেতিয়া ট্ৰান্সপ্লান্ট কৰিম হয় তেতিয়া মানে যদি যোগাযোগ কৰিলে মানে আপুনি বীজটো মানে পুলি লাগে বুলি ক'লেও আপোনাৰ পৰা ল'ব পাৰিব হয় খুব এটা ভাল কথা আমাৰ যিসকল আগ্ৰহী কৃষকে কথাটো মন কৰিব আৰু যদি খেতি কৰিম ভাবে তেওঁলোকৰ আপোনাৰ লগত যোগাযোগ কৰিব নহয় জানো মই আপোনাৰ ফোন নম্বৰটো লগাই দিম তলত ঠিক আছে দাদা আৰু এটা কথা সুধোঁ এইখিনি মানে কিমান দিনত লাগে এইটো বিলাহী জেনেৰেলি মানে আমাৰ আঢ়ৈ মাহ পিছত মানে ওলাই যায় মানে ইমান ধুনীয়াকৈ লাগিছে আপোনাৰ ইয়ালৈ আহি কেনেকুৱা লাগে আপোনাৰ এই যেতিয়া ফাৰ্মখনত মানে ভিজিট কৰে আপুনি কেনেকুৱা ফিল মোৰতো মানে বহুত ভাল লাগিছে যে আমি অসমত এনেকুৱা পৰিৱেশ সাধাৰণতে দেখিবলৈ পোৱা নাযায় দাদা মানে মই ইয়াত সোমোৱাৰ লগে লগে ভবাই আনিছিলোঁ এনেকুৱা বস্তু এটা এনেকৈ দেখিম বুলি কিন্তু এতিয়া দেখি আচৰিত হৈ গৈছোঁ এইটো মানে মই ভাবিয়ে পোৱা নাই কিন্তু তেনেকুৱা এটা আমি ভাবিব নোৱাৰা কাম এটা কিন্তু আপুনি কৰি আছে দাদা ধন্যবাদ খুব ধন্যবাদ মই ভাবোঁ যে আমাৰ যিমান য়াং জেনেৰেশ্যন আছে বা কোনোবা কৰিব বিচাৰি আছে মই চবক সেইটোৱে ক'ব মই আশা কৰোঁ যে মানে চবে এনেকুৱা ধৰণৰ খেতি কৰিব আৰু আমাৰ অসমৰ ইকনমিৰ কাৰণে এটা ভাল এটা কণ্ট্ৰিবিউশ্যন হ'ব তো মই সেইটো আশা কৰোঁ মানে আৰু এটা আপোনাৰ মাধ্যমত চবক মানে সেইটো এটা ৰিকুৱেষ্ট কৰোঁ যে আমাৰ খেতি আগৰ নিচিনা নাই আজি মানে এটা বহুত ইন'ভেটিভ হৈ গ'ল আপোনাৰ নিজৰ ইন'ভেশ্যন হ'ব নিজৰ ইন'ভেশ্যন কৰিলে আপোনাৰ ভাল এটা ৰেভিনিউ পাব আৰু ভাল এটা অপৰচুনিটি আছে সেইটো এভেইল কৰক আৰু আপোনাৰ যোনটো ফিউচাৰ আছে সেইটো এটা ভাল এটা কেৰিয়াৰ অপৰচুনিটি আছে আপোনাৰ দাদা আপুনি ইংলেণ্ডত মানে MBA কৰিলে মই MBA ফাইনেন্স তাৰপিছতে আহি মানে ভাৰতত ঘূৰি আহিলে তাৰপিছত ঘূৰি অহা মই ইয়াত মানে চাকৰিত আছিলোঁ তাৰপিছত মানে আমাৰ ইয়াত কিবা এটা কৰিবলৈ মন গ'ল সেইটো ষ্টাৰ্ট কৰি দিলে 2019 চনত মই ষ্টাৰ্ট কৰিলোঁ ষ্টাৰ্ট কৰাৰ পিছত মানে এতিয়া ফাৰ্ষ্ট মানে 1 বিঘাত ষ্টাৰ্ট কৰিছিলোঁ এতিয়া মোৰ অলমষ্ট 5 বিঘাৰ ওপৰত আছে মানে খুব কম সময়তে আপুনি মানে প্ৰগ্ৰেছ কৰিছে নহয় জানো দাদা আছে মানে যদি আপোনাৰ পাৰ্চনেল ইণ্টাৰেষ্ট থাকে নহয় আপুনি কোনো এটা ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব আপোনাৰ খালি ইচ্ছা আপোনাৰ মনৰ ইণ্টাৰেষ্টটো হ'ব লাগে সেইটো আপুনি খুব সোনকালে আপুনি আগবাঢ়ি যাব পাৰিব এতিয়া আপুনি নিজে চাইছে যে যিমান প্ৰডাকশ্যন আছে এইটো এনেধৰণৰ ময়ো কেতিয়াও ভবা নাছিলোঁ এনেকুৱা হ'ব বুলি এনেকুৱা ভবা নাছিলোঁ এতিয়া মই ভালকৈ খেতি কৰি আছোঁ আৰু যেনে আৰু লাৰ্ণ কৰি আছোঁ আৰু ভালকৈ মানে এক্সপেৰিমেণ্ট কৰি আছোঁ মানে আপোনাৰ আৰু নতুন ভেৰাইটি মই এক্সপেৰিমেণ্ট কৰি আছোঁ তো ময়ো শিকি আছোঁ সেইটো নাই যে মই এতিয়া শিকি গ'লোঁ আৰু চব মানে মই এটা লাৰ্ণিং ষ্টেজত আছোঁ তো চবৰ সহায় লাগে আমাৰ অসমবাসীক সহায় লাগে আপোনাৰ থ্ৰু দি সেইটো আমাক ছাপোৰ্ট কৰক আৰু বাকী য়াং জেনেৰেশ্যনে ইয়াতো আহিব মইতো আছোঁ যিমান মই পাৰিম মই ডেফিনেটলি মানে সহযোগ কৰিম 2019 চনত আৰম্ভ কৰিলে তাৰ মাজতে ক'ভিড আহি গ'ল নহয় জানো ক'ভিডৰ 2 বছৰ ৰৈ গ'ল মানে খুব আপুনি 4 বা 5 বছৰতে এনেকুৱা মানে আপোনাৰ 2019 চনত ষ্টাৰ্ট কৰিছিলোঁ এতিয়া 2019 আজি হৈ গ'ল আমাৰ 5 বছৰ খুব বেছি হ'ল তাৰ মাজত আমাৰ 2 বছৰ আমাৰ কোভিড আহি গ'ল 3 বছৰ 2 বছৰ কোভিড 3 বছৰৰ ভিতৰত মই 3 বছৰ ভিতৰতে ডেভেলপ মানে আৰু 3 বছৰ মানে অসম চৰকাৰৰ পৰা এটা ভাল মানে অসম গৌৰৱৰ দৰে বঁটা পাবলৈ সক্ষম হ'ল নহয় জানো সেইটো কাৰণেতো মই কেতিয়াও ভবা নাছিলোঁ মই বহুত ধন্যবাদ জ্ঞাপন কৰি আছোঁ আমাৰ অসম গভৰ্ণমেণ্ট আৰু আমাৰ চিফ মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে এইটো বঁটাৰ কাৰণে মোক মানে এটা শ্বৰ্টলিষ্ট কৰিবলৈ আৰু মানে এটা বঁটা দিবলৈ আৰু সেইটো কাৰণে মই কিন্তু
কিন্তু সেইটো কেতিয়াও ভাবা নাছিলোঁ যে মই এইটো এনেধৰণৰ এটা এৱাৰ্ড, ইমান ডাঙৰ এটা এৱাৰ্ড পাই যাম। অসমৰ খেতি মানে আপোনাৰ খেতি আগত মানে কেনেকুৱা আছিলে যে আমাৰ সেইটোৱে ভাবোঁ যে আমাৰ খেতি কৰিলে আমাৰ কোনো বঁটা চটা আছেনে, সেইটোতো মই কেতিয়াও ভবা নাছিলোঁ। কিন্তু এতিয়া মোৰ মাধ্যম যদি মই ইমান ডাঙৰ এটা এৱাৰ্ড পালোঁ, এৱাৰ্ড পোৱাৰ পিছত মানে সেইটোৱে ক'ব বিচাৰোঁ যে চবেই এনেকুৱা এৱাৰ্ড পাব পাৰিব, কিন্তু ভালকৈ এইটো খেতি বা কোনো এটা ক্ষেত্ৰত আপুনি ভালকৈ কাম কৰিলে গভৰ্ণমেণ্টে ডেফিনেটলি এতিয়া মানে আগৰ নিচিনা নাই যে আপুনি গভৰ্ণমেণ্টে এইটো ফ'কাছ কৰা নাই। চব ক্ষেত্ৰত বহুত মানে ভিতৰত মানে মানুহক মানে মই ইমান এইটো ভিতৰত আহি এইটো খেতি কৰি আছোঁ, গভৰ্ণমেণ্ট এইটো গম পাই গ'লতো আপুনি মানে চব ফালে মানে এতিয়া গভৰ্ণমেণ্টৰ মানে এটা চকু আছে। সেইটো যদি আপুনি ভাল কাম কৰে আপুনিও এটা মানে এৱাৰ্ডৰ কাৰণে এইটো শ্বৰ্টলিষ্ট হ'ব পাৰিব তেনেকুৱা। দাদা মই এনেই আমাৰ মানে অসমৰ যিটো ট্ৰেডিশ্যনেল মানে পৰম্পৰাগত ধাৰণা আছে যে কৃষিবৃত্তিৰ লগত জড়িত মানুহখিনিয়ে বৰ বেছি ডেভেলপ কৰিব নোৱাৰে মানে অৰ্থনৈতিক ক্ষেত্ৰখনত, বা বেছি তেওঁলোকে মানে উপাৰ্জন কৰিব নোৱাৰে। এই কথাটো আপোনাৰ দৃষ্টিভংগীৰে কেনেকৈ ভাবে আপুনি? মই এতিয়া ছাপ'জ মানে এটাহে ক'ম যে ছাপ'জ মানে ইয়াত 7,000 গছ আছে, 7,000 গছ আছে, আপুনি 5 কেজি যদি ধৰি লয় এটা গছ যদি আপুনি দিয়ে, এতিয়া আপুনি গছত আপুনি চাই আছে নহয় কিমান আপোনাৰ প্ৰডাকশ্যন আছে, এটা গছ চালেই আপুনি গম পাব যে কিমান প্ৰডাকশ্যন আছে। এতিয়ালৈকে এইটো 40 ফুটলৈকে যাব, 40 ফুট যাব, 40 ফুট যাব। তো এতিয়া মানে যদি আপোনাৰ 5 কেজিয়ে ধৰি লওক, 5 কেজি 7,000 ইনটু 5 কেজি ধৰিলে কিমান হ'ব? 35,000 কেজি হৈ গ'ল। এইটো যদি মই 40 টকাকৈ মই চেল কৰি আছোঁ, তো আপুনি নিজে এটা অংক গ্ৰহণ কৰি লওক যে কেনেকৈ এটা ৰেভিনিউ হেৰি হ'ব। তো আগৰ নিচিনা নাই যে আমাৰ খেতি কৰিলে আমাৰ ইনকামটো নহয়, যদি ভালকৈ কৰিলে এটা ভাল ইনকাম চ'ৰ্চো আপুনি পাই যাব। মানে খেতি জড়িত মানে এজন ব্যক্তি, এজন প্ৰথম শ্ৰেণীৰ চৰকাৰী চাকৰিয়ালৰ দৰে মানে সচ্ছল জীৱন কটোৱাটো অসম্ভৱ নহয় জানো? নহয় ন দাদা? নাই, এইটো অসম্ভৱ কেতিয়াও নহয়। আপোনাৰ নিজে আপুনি যদি কষ্ট কৰিলে, ভাল ধৰণে আপুনি টেকনিকেলি যদি চাউণ্ড হৈ কামটো কৰিলে, আপুনি ডেফিনেটলি এটা ভাল ৰেভিনিউ আপুনি জেনেৰেট কৰিব আৰু ভাল এটা ইনকাম চ'ৰ্চ মানে আপুনি জেনেৰেট কৰিব পাৰিব। হয়, ধন্যবাদ দাদা। থেংক ইউ।